थाना अगले वीडियो में बना सकते हैं रास्ता बोला खड़ा हो रास्ता बोला वीडियो करो भाई जब এইটো তো 4 নম্বৰ প্ৰকাৰ মুখ কি হৈছে ঘটনাটো ঘটনাটো তো মানে ইহঁতে গৰু চুৰ কৰিছে কোনে হাইবুৰ এটা নাম ইজাজু আৰু এটাৰ নাম বাদশা এটা জিয়াবু পাঁচটা চোৰে গৰু ৰাতি চুৰি কৰি লৈ মাথাউৰি দি যেতিয়া গৰু এটা বান্ধি হাতে ভৰিয়ে বান্ধি সিহঁতে কান্ধত উঠাই লৈ আহি আছে গাড়ীত ভৰাব সেইটো সময়ত এজন ঘৰৰ পৰা ৰাতি তাৰমানে উঠিছিল পেচাব কৰিবৰ কাৰণে তেতিয়া পেচাব কৰিবৰ কাৰণে উঠিছে তেতিয়া তাৰমানে সি পেচাব কৰাত বহি থাকি দেখিছে মাথাউৰি দি 4জন মানুহ গৈ আছে কিবা এটা কান্ধত কৰি নি আছে সি পিছত মাথাউৰিত উঠি পেলাই চাইছে তাৰমানে গৰু এটা লৈ গৈ আছে যেতিয়া সি পাছৰ পৰা মাত দিয়াৰ লগে লগে ইহঁতে গৰুটো পেলাই থৈ দৌৰি পলাল পিছত ৰাইজে আটক কৰিছে পিছত কিন্তু ৰাইজে গৈ দৌৰাই ইহঁতক ধৰিলে গাড়ী কেইটা কি কৰিছে গাড়ীখিনি তাৰমানে এই চোৰৰ ঘৰৰ ওচৰতে আনি থৈছে এতিয়া চোৰেৰ বাপেকে চোৰেৰ দাদা সি যেতিয়া নমাজ পঢ়িব আহে ফজৰৰ নমাজ পঢ়িবৰ কাৰণে যেইজনে গৰু চুৰি কৰি লৈ যাওঁতে দেখিছিল এইজনে সুধিছে আপোনালোকে ক'ত যায় কাৰণ আমি মছজিদত যাম চোৰকেইটা লোকেলে হয় চোৰকেইটা লোকেলি ইহঁতৰ ঘৰৰ ওচৰে পাছৰে বেছি দূৰৰ নহয় মানে দীৰ্ঘদিনৰ পৰা ইহঁতে চুৰি ইহঁতে আজি ধৰক কমেও 5-6 বছৰ আগত চুৰ কৰিছে চুৰ ধৰি ইহঁতক তেজপুৰ আমি চালান দিলো সেইটো কাৰণে আমাক কেছতো ফচাইছে মানুহ কেইজন লৈ এইটো কেছত এতিয়াও মই হাজিৰা দিয়ে আছো এই চুৰকেইটাই এইটো ঠাইটোৰ নাম 4 নং বগামুখ কি হৈছে ঘটনাটো যোৱা ৰাতি 2টা বজাত অনুমান গৰু 3টা সহ চুৰ সহ ধৰিছে 4 নং বগামুখ ৰাইজে ধৰিছে মানে কি গৰু উঠোৱাৰ সময়তে ধৰিছে গাড়ীত উঠাইছে উঠোৱাৰ সময়ত হাত ভৰি মানে ইয়াত এটা গৰু আছে আপুনি চাব পাৰে কিন্তু গৰু যেতিয়া হাত ভৰি বান্ধি বাঁহ ভিতৰত দি পেলাই উঠাই আছে তেতিয়া ৰাইজে গম পাই পেলাই উঠি দৌৰা-দৌৰি কৰি ধৰিছে আৰু চুৰকেইটা দৌৰিবলৈ ধৰিছিল ধৰোঁতে চুৰকেইটা 2টা ধৰিলে আৰু পিছত আৰু এটা ধৰিলে 3টা দূৰ আম্বান আৰক্ষী বিভাগ লৈ গৈছে গৰুকেইটা ইয়াতে আছে চুৰকেইটা থানাত লৈ গৈছে এতিয়া চোৰ থানাত লৈ গৈছে থানাত লৈ গৈছে ক'ৰ হয় চোৰকেইটা আমি ইয়াতে ইয়াৰ লোকে 4 নং বগামুখ 4 নং আৰু 5 নং বগামুখ কোন চিনি পায়নে নামাই মানুহকেইটা দেখিছে নামকেইটা মানে ল'ব পৰা নাই নামকেইটা কোন কোন আছে নামটো কেইজন আছিলে চোৰ এতিয়া বৰ্তমান 3টা লৈ গৈছে আমবাগান থানাত আৰু এইটো নহয় আমি এইটো সংবাদ মানে জৰিয়তে আমি এইটো ক'ব বিচাৰিছো এই এলেকাটোত বহুত দিনৰ পৰা চুৰিকেইটা গৰু চুৰ হৈ আছে বহুত গৰু চুৰি হৈ আছে আৰু ইমান হেৰাচমেণ্ট ৰাতি 2টা নাই 3টা বজাত মানে গুম হৰা হৈ গৈছে মানুহে চুৰি কৰি আছে ৰাতি গোটেই ৰাতিটো মানে মানুহ টোপনি নোহোৱা হৈ গ'লে মানে গৰু চুৰ কাৰণে এইটা উপযুক্ত ব্যৱস্থা হ'ব লাগে আৰু এইকেইটা মানে আৰু মানে কোন জড়িত আছে এইকেইটা আমি প্ৰশাসন জনাওঁতে উলিয়াব লাগে